নমস্কাৰ সকলোকে, সকলো ভালে আছে আশা কৰোঁ। সকলো ভালে থাকক সেইটোৱে কামনা কৰোঁ। আমি মানুহৰ জন্মটো কিয় পালোঁ? এবাৰ আমি নিজকে সুধিব লাগে যে মানুহৰ জন্মটো কিয় পালোঁ? আমি কত পুণ্যৰ ফলত আহি পেলাই কলিযুগত মানুহৰ জন্মটো পাইছোঁ। যদি মানুহৰ জন্মটো পাই পেলাই আমি কৰ্মবোৰ মানুহৰ নকৰোঁ, আমাৰ মানুহৰ জন্ম পোৱাটো কি লাভ হ'ব কওক? একো লাভ নহ'ব। মানুহৰ জন্মটো পাইছোঁ যদি আমাৰ কৰ্মবোৰ মানুহৰ দৰেই হ'ব লাগে, বাকী জীৱ জন্তুবোৰৰ দৰে হ'ব নালাগে। বাকী জীৱ জন্তুবোৰৰ যদি দৰে হয়, মানুহ আৰু জীৱ জন্তুবোৰৰ মাজত কি পাৰ্থক্য থাকিব কওক? আমাৰ কৰ্মবোৰ সদায় সেইকাৰণে ভাল হ'ব লাগে। আমি বাকী জীৱ জন্তুৰ প্ৰতি আমাৰ প্ৰেম ভাৱ থাকিব লাগে। আজিকালি এনেকুৱা দিন চলি আছে, মানুহবোৰে দানৱৰ ৰূপ ল'ব ধৰিছে, বাকী জীৱ জন্তুৰ প্ৰতি অকণো প্ৰেম নাই। আমি কি মানুহৰ জন্মটো সেইকাৰণে লৈছোঁ নেকি কওক? মানুহৰ জন্মটো আমাক ভগৱানে সেইকাৰণে দিছে যে তোমালোকে এবাৰ মানুহৰ জন্মটো পাইছা বা লোৱা। মানুহৰ জন্মটো বিফল হ'ব নিদিবা। মানুহৰ জন্মটো তোমালোকে সফল কৰা। তোমালোকে মানুহৰ জন্ম পাইছা, তোমালোকে মোক ভজনা কৰা, মোৰ লগত বিলীন হৈ যোৱা। তোমালোকে বাৰে বাৰে এই মায়াৰ সংসাৰত অহা যোৱা কৰি থাকিব নালাগে। আমাক ভগৱানে সেইকাৰণে মানুহৰ জন্মটো দিছে যে তোমালোকে মানুহৰ জন্মটো পাইছা যদি একেবাৰে ৰোধ কৰি দিয়াচোন, গৈ থাকিব আহি থাকিব নালাগে। কথাবোৰ ঠিক এনেধৰণৰ। সকলোকে ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকৰ নাজানো। ভিডিঅ'টোত এটা লাইক, যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকৰ মতামত লিখিবৰ কাৰণে একেবাৰে নাপাহৰিব কমেণ্টত। সকলোকে ধন্যবাদ।